একেবাৰে ঘৰে ঘৰে যোৱাটো মোৰ কাৰণে সম্ভৱ হৈ উঠা নাই। সেইকাৰণে মই আপোনালোকক এইদৰে আপোনালোকৰ পদূলিৰ পৰা আপোনালোকৰ সমৰ্থন বিচাৰিছো। আশা ৰাখিছো আপোনালোকে 9 তাৰিখে হ'বলগীয়া নিৰ্বাচনত আপোনালোকৰ স্থানীয় জনপ্ৰতিনিধি হিচাপে মই দিছপুৰ বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে অহা 9 তাৰিখে হ'বলগীয়া নিৰ্বাচনত আপোনালোকৰ সহায় সহযোগ মই একান্তভাৱে কামনা কৰিছোঁ। ৰাইজৰ সাংঘাতিক সঁহাৰি পাইছোঁ। ইয়াত ফ্লেটতো বহুত মানুহ থাকে, প্ৰত্যেকৰ ঘৰত যোৱাটো সম্ভৱ নহয়। কমিটিবিলাকক লগ পাইছোঁ, কিন্তু সেইকাৰণে আৱাসবিলাকৰ সন্মুখত গৈ মই এপিল কৰিছোঁ যে আপোনালোকে মোক জনপ্ৰতিনিধি হিচাপে পঠাওক, মোক ৰাইজৰ জনপ্ৰতিনিধি হিচাপে ৰাইজৰ পদূলিত পাব। আৰু সেইকাৰণে মোৰ এইখিনি ভেটাপাৰা, ঘোঁৰামৰা, চন্দননগৰ, হাতীগাঁও, বেলতলা এইখিনি মোৰ একেবাৰে স্থানীয়, মোৰ গাতে লাগি থকা। তেওঁলোকৰো মনত আফচোচ থাকিব পাৰে যে আমাৰ ফালে বাইদেউ এপাক নাহিলে। যোৱাবাৰো যথেষ্ট ভোট এই ভোটবিলাকত মই পাইছোঁ। গতিকে মই ফ্লেটবিলাকৰ সন্মুখত সকলোকে হাতযোৰ কৰি মই অনুৰোধ জনাইছোঁ যে আপোনালোকেও মোক সমৰ্থন কৰক, মোক সদায় ৰাইজৰ প্ৰতিনিধি হিচাপে ওচৰত পাব। আপোনাৰ যিগৰাকী প্ৰতিদ্বন্দ্বী তেওঁ কিছুদিন আগলৈকে আপোনাৰ সতীৰ্থ আছিল আৰু এতিয়া গৈ তেওঁ বিজেপিৰ প্ৰাৰ্থী হিচাপে তেওঁ বিজেপি মিত্ৰজোঁটৰ তৰফৰ পৰা প্ৰক্ষেপ কৰিছে। গতিকে যুঁজ কেনেকুৱা হ'ব পাৰে আপোনাৰ প্ৰতিদ্বন্দ্বীৰ ক্ষেত্ৰত? দুৰ্ভাগ্যজনক কথা, তেখেতৰ প্ৰতিদ্বন্দ্বী মোৰ হ'ব বুলি মই ভবা নাছিলোঁ। যুঁজটো মোৰ কাৰণে অলপ সহজ হৈ গ'ল, মোৰ কাৰণে প্ৰত্যাহ্বানটো অলপ কমি গ'ল। কাৰণ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই দলৰ কৰ্মীসকলক চিনি পাওঁতেও 3 মাহ লাগিব। 272টা বুথ, 2টা ব্লক, 13টা ৱাৰ্ড, এইখিনি চিনি পাওঁতেও বহুত সময় লাগিব। মই এবছৰ নিৰবিচ্ছিন্নভাৱে লাগি আছোঁ। লাগি থকাৰ পিছতো ক'ৰবাত অলপ চলপ জেগা মোৰ ৰখি গৈছে। গতিকে তেখেতে জেগা আৰু কৰ্মী চিনি পোৱালৈকে নিৰ্বাচন পাৰ হৈ যাব। আপোনাৰ ইছ্যু কি হ'ব পাৰে এইবাৰ 26ৰ নিৰ্বাচনত? আপোনাৰ ইছ্যু কি হ'ব? আপোনাৰ প্ৰতিশ্ৰুতি কি থাকিব ৰাইজৰ প্ৰতি? কাৰণ গুৱাহাটীবাসী বহুকেইটা সমস্যাত কিন্তু ভুগি থাকিবলগীয়া হয়। চাওক, মোৰ ৰাইজৰ প্ৰতি প্ৰতিশ্ৰুতি প্ৰথম হ'ব যে ৰাজনৈতিক নেতাবিলাকৰ প্ৰতি যিটো বিশ্বাস ভংগ হৈছে, এই বিশ্বাস মই ঘূৰাই আনিম। মই চাওক 17 বছৰ বিজেপি কৰিছোঁ। বিজেপিৰ পিছত মই 5 বছৰ সময় লাগিল কংগ্ৰেছলৈ আহিবলৈ। কংগ্ৰেছলৈও আহিছোঁ, চৰকাৰ নথকা অৱস্থাত আহিছোঁ। প্ৰত্যাহ্বান মই ল'ব পাৰোঁ। মই ক্ষমতাৰ পিছে পিছে দৌৰি থকা মহিলা নহয়। ৰাইজেও সুদীৰ্ঘদিন মোৰ বিৰোধীত থকা মোৰ যিটো মই চেলেঞ্জ লৈ পেলাই ঘূৰি আছোঁ, ৰাইজেও এইটো মূল্যায়ন কৰিব। মই আশাবাদী যে মোৰ লগত যিজন প্ৰতিদ্বন্দ্বী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হ'ব, তেওঁক কংগ্ৰেছ দলটোৱে প্ৰতিষ্ঠা দিলে, তেওঁক দলটোৱে নেইম আৰু ফ্ৰেম দিলে। মাৰ্ঘেৰিটা ৰাইজক আধাত এৰি নিথৰুৱা কৰি আকৌ নগাঁৱলৈ আহিলে। নগাঁও ৰাইজক আধা ৰাততে ঘাটমাউৰা কৰি তেওঁ আকৌ দিছপুৰলৈ আহিলে। দিছপুৰবাসী ৰাইজকো যে কাইলৈ তেওঁৰ সুবিধাৰ কাৰণে এৰি থৈ বেলেগ ক'ৰবাত নাযাব তাৰো কোনো গেৰেণ্টি নাই। সেইকাৰণে মোৰ এইটো বিশ্বাস, কালি মই যেতিয়া ৰেলীত গৈছোঁ, বিজেপিৰো বহু মানুহে কৈছে যে বাইদেউ হাতত বিজেপিৰ পতাকাখন আছে, কিন্তু হ'লেও বিজেপিৰ যিবিলাক আমি দল তৈয়াৰ কৰা মানুহৰ যিবিলাক সপোন ভংগ কৰি তেওঁ পেৰাচুট লেণ্ডিং হ'ল, ভোট এবাৰ তেওঁ নাপায়। গতিকে আপোনাৰ লগত আমি আছোঁ। ডেফিনেটলি যোৱাকালি ৰেলীত পুৰণি বিজেপি কৰ্মীসকলেও মোক অভিবাদন দিছে। মই আশাবাদী যে এইবাৰ এই যে 3 দিন আগত জইন কৰা বিজেপি কৰ্মীসকলে একচেপ্ট নকৰে। 15 দিন আগত বিজেপি ভ্ৰষ্টাচাৰ বুলি কৈ, হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ খলনায়ক বুলি কৈ চাৰ্জশ্বিট উলিওৱা, অভিযোগনামা ওলোৱা মাষ্টাৰ মাইণ্ডজনে আছিল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। 15 দিন পাছত তেওঁকে একেবাৰে বিশ্বগুৰু বনাবলৈ যোৱা মানুহে এই কথাবিলাক মূল্যায়ন কৰিব। গতিকে মই আপোনালোকক কৈছোঁ, সুদীৰ্ঘ 17 বছৰ বিজেপি কৰোঁতেও এনেকুৱা এটাও ক্লিপ দিব নোৱাৰিব যিবিলাক ক্লিপত মই কংগ্ৰেছ দলকো তেতিয়া আঘাত দিওঁতে কাৰো কিন্তু হৃদয় ভঙা আঘাত দিয়া নাছিলোঁ। গতিকে মই সেইটো পলিটিকেল ষ্টেণ্ডাৰ্ড বুজি পাওঁ। মই আশা ৰাখিছোঁ এইবাৰ যদি ৰাইজে মোক জনপ্ৰতিনিধি হিচাপে পঠায়, কৃত্ৰিম বানপানী, খোৱা পানীৰ সমস্যা, নলা নৰ্দমাৰ সমস্যা, যুৱ প্ৰজন্মৰ মুখত হাঁহি বিৰিঙাই আনিবৰ কাৰণে আমি কেনেকুৱা তেওঁলোকক সংস্থাপন আৰু উপাৰ্জনৰ ৰাস্তা দিব পাৰোঁ, এই কথাবিলাক লৈ বিধানসভাত বলিষ্ঠভাৱে আমি কথা পাতিম। ইমান দিন বিধানসভাত বা লোকসভাত বা আমাৰ বুথৰ কৰ্মীসকলে সকলোৱে নৰেন্দ্ৰ মোদীজীৰ মন কী বাত শুনিলে। মই পাহাৰৰ ৰাইজৰ মনৰ কথা শুনিছোঁ যে পাহাৰৰ ৰাইজে ভৰিতলৰ মাটিকণ গুচি যায় বুলি যিটো তেওঁৰ চিন্তাত আছে, সেই মনৰ কথাবিলাক শুনিছোঁ। ঘৰে ঘৰে গৈছোঁ, নল আছে জল নাই, খোৱা পানীৰ সমস্যাৰ কথাবিলাক মই শুনিছোঁ। যেতিয়া ৰুক্মিণী গাঁও, হাতীগাঁও,
ভেটাপাৰা, এই ঘোঁৰামৰা, এই জেগাবিলাকত যাওঁ, বিকাশ নগৰ, সূৰ্যনগৰ, এইবিলাকত যেতিয়া কৃত্ৰিম বানপানীৰ সমস্যাবিলাক থাকে তেওঁলোকৰ মনৰ কথাবিলাক শুনিছোঁ। আজি তাৰিখত চেইন পিন্ধি যাব নোৱাৰি। 1250 টকা পোৱা বাইদেউসকলক যেতিয়া আমি লগ পাওঁ চেল্ফি উঠিবলৈ ভয় কৰে, আঁচনি কাটি দিম বুলি ধমকি দিয়ে। এই মনৰ কথাবিলাক মই বিধানসভাত মই লৈ যাম, যদি মোক জয়ী কৰাই বলিষ্ঠভাৱে দিছপুৰবাসী ৰাইজৰ হৈ মই কাম কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।